Hello everyone, Assalamualaikum, Namaskar, আশা কৰো সকলোৱে ভালে আছে। আজি ডিসকাস কৰিম বহুত ইম্পৰ্টেন্ট এটা টপিক। টপিকটো হৈছে যে শিশুৰ বিদ্যালয় আৰম্ভ কৰাৰ সঠিক বয়স কিমান? 3, 4, 5 নে 6 বছৰ? কিমান বছৰ বয়সত শিশুক বিদ্যালয়লৈ পঠাব? তাৰ বিষয়ে আজি আলোচনা কৰিম। আজিকালি আমি পেৰেন্টছবোৰে শিশুসকলক অতি সোনকালেই 2 বছৰ 3 বছৰত স্কুলত দিবলৈ আমি সাজু হৈ পৰোঁ। কিন্তু কিমান বছৰ বয়সত শিশু এজনক স্কুলত পঠিয়াব পাৰি সেইটোৰ বিষয়ে হয়তো বহুতৰ ধাৰণাই নাথাকে। সঁচাকৈ শিশু এজনক স্কুল পঠোৱাৰ সঠিক বয়স নিৰ্ভৰ কৰে শিশুৰ মানসিক, শিশুৰ সামাজিক আৰু শিশুৰ ভাষাৰ বিকাশৰ ওপৰত। কিয়নো ভাষাই হৈছে একমাত্ৰ মাধ্যম যাৰ জৰিয়তে সামাজিক আৰু মানসিক বিকাশ হয়। যদি শিশু এজনৰ মাতৃভাষা আৰু স্কুলৰ ভাষা সেম হয় তেতিয়াহ'লে সেইজন শিশুৰ উপযুক্ত বয়স হৈছে 3 বছৰ। 3 বছৰতে আপুনি সেইজন শিশুক এডমিশ্যন কৰক আৰু স্কুলৰ জৰিয়তেও সি ভাষাটো আয়ত্ত কৰিব পাৰিব। লগতে স্কুলীয়া শিক্ষা, নিয়ম নীতি আদি অনুশাসনবোৰ শিকি উঠিব। শিশুৰ 3 পৰা 4 বছৰ বয়সত শিশুৰ মগজুৰ বিকাশ তীব্ৰগতিত হয়। এই সময়ত শিশুবোৰ শাৰীৰিক, মানসিক আৰু সামাজিক বিকাশৰ সৰ্বোত্তম সময়ত থাকে। তেওঁলোকে খেলৰ জৰিয়তে শিক্ষা লাভ কৰে, নতুন বন্ধুৰ সৈতে সময় কটোৱা আৰু নিয়ম শৃংখলাৰ পৰাও শিক্ষা লাভ কৰে। 3 পৰা 4 বছৰ বয়সত শিশুবোৰৰ ভাষাৰ বিকাশো দ্ৰুত গতিত হয়। বিদ্যালয়ত নতুন শব্দ আৰু বাক্যৰ জৰিয়তে শিশুবোৰৰ ভাষাৰ দক্ষতা বৃদ্ধি পায়। এনে শিশুৰ কাৰণে 3 বছৰ বয়সে সঠিক সময় বিদ্যালয় পঠোৱাৰ। কিন্তু যিসকল ল'ৰা-ছোৱালীৰ ঘৰৰ ভাষা অৰ্থাৎ মাতৃভাষা আৰু বিদ্যালয়ৰ ভাষা একে নহয়, সিহঁতৰ কাৰণে 3 বছৰ বয়স সঠিক সময় হয়নে? নহয়। এনে ক্ষেত্ৰত শিশু এজনে যদি তাৰ মাতৃভাষা ভালকৈ আয়ত্ত কৰিব পৰা নাই, এটা দুটা সেন্টেন্স ভালকৈ নিজৰ ভাষাত ক'বই পৰা নাই, সেই ক্ষেত্ৰত আকৌ যদি আৰু এটা ভাষাৰ লগত তাক পৰিচয় কৰি দিয়া হয় তেতিয়াহ'লে ভাষাৰ কি হয় যে কন্ট্ৰাডিকশ্যন হৈ যায়। দুটা ভাষা আয়ত্ত কৰোঁতে শিশুজনে এটা ভাষাও আয়ত্ত কৰিব নোৱাৰে। ভাষা যিহেতু এটা মাধ্যম হয় যাৰ জৰিয়তে সামাজিক, বৌদ্ধিক, মানসিক বিকাশ হয়। সেই ক্ষেত্ৰত সেই শিশুজনৰ বিকাশটো কি হৈ যায়? স্থবিৰ হৈ যায়, মন্থৰ গতিত হৈ যায়। মাতৃভাষা একেবাৰে আয়ত্ত কৰিব নোৱাৰা শিশুজনক কেতিয়াও কি কৰিব নালাগে? স্কুলত এডমিশ্যনেই দিব নালাগে। লাগিলে বয়স তাৰ 2 বছৰে হওক, 3 বছৰে হওক, ইয়া 4 বছৰে হওক। তেনে ক্ষেত্ৰত শিশু এজনক স্কুলত দিয়াটো তাৰ বয়সৰ ওপৰত নিৰ্ভৰ নকৰে, নিৰ্ভৰ কৰে তাৰ বিকাশৰ ওপৰত। তেনে শিশুক ঘৰতেই মাক দেউতাকে ভাষাৰ বিকাশৰ ওপৰত গুৰুত্ব দিব লাগে আৰু সৰু সুৰা নিয়ম শৃংখলা শিকাব লাগে। যেতিয়াই এজ এ পেৰেণ্টছ আপুনি অনুভৱ কৰিব যে আপোনাৰ শিশুজন ভাষাটো আয়ত্ত কৰিব পাৰিছে, বেলেগ ভাষা শিকিলেও ইমান এটা প্ৰভাৱ নপৰে আৰু নিজকে আৱেগিকভাৱেও সাজু কৰিব পাৰিছে, তেতিয়া আপুনি তাক স্কুলত এডমিশ্যন কৰাব পাৰে। তেতিয়া তাৰ বয়স 3 বছৰো হ'ব পাৰে, 4 বছৰো হ'ব পাৰে, 5 বছৰ হ'ব পাৰে অথবা 6 বছৰো হ'ব পাৰে। বিকাশৰ কোনো নিৰ্দিষ্ট বয়স নাথাকে, আপুনি যিমানেই গুৰুত্ব দিব বিকাশ ইমানেই সোনকালে হ'ব।